আল্লাহৰ নামত ইমান ত্যাগ আমি ধৰ্মসকলৰ যিসকলৰ ৰোজাৰ মাহ চলি আছে আৰু তেওঁলোকৰ মানে সব একতা এটা কথা মন কৰিব দেই তেওঁলোকে যিমান মুছলমান মানুহ আছে গোটেই মানে ৰোজা ৰাখি আছে মই ভাবো মোৰ মনৰ কথাটোহে কৈছো দেই আপোনালোকে এমাহ দিন জোৰা যে ৰোজা ৰাখে মই ভাবো এটো আল্লাহৰ নামত মানে ত্যাগ কৰে জনাব দেই কমেন্ট বক্সত আপোনালোকে মই নাজানো মোৰ যেটো মনত আহিছে মই হেতু কথাই প্ৰকাশ কৰিছো আসসালামু আলাইকুম বন্ধুসকল এইবাৰ ইছলামৰ প্ৰশংসা কৰি ৰমজানৰ প্ৰশংসা কৰি তথা ৰোজাৰ প্ৰশংসা কৰি ভাইৰাল হ'ল এজনী হিন্দু মহিলা আপোনালোকে ভিডিঅটো চাওক আৰু যদি ভিডিঅটো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু কমেন্ট কৰিব শেয়াৰ কৰিব আৰু তেওঁলোকৰ নিচিনা ত্যাগ হ'ব লাগে আসলতে আল্লাহ ইসলামী ধৰ্মসকলে যেটো ত্যাগ কৰে আৰু এটা বৰ্তমান যেটা ৰোজাৰ মাহ চলে তেওঁলোকৰ ইমান ৰ'দ দিয়ে আৰু ইমান গৰম দিয়ে আৰু আমি আধা ঘণ্টা সময় পানী নাখালে আমাৰ কেনেকুৱা লাগে বাৰে বাৰে থু পেলালে আমাৰ কেনেকুৱা লাগে মানে পানী বটল কিনি খাও নেকি ডিঙি সিঙি শুকাই যায় থু পেলালে তো তেওঁলোকে এমাহ দিন জোৰা ৰোজা ভাঙাৰ পিছত তেওঁলোকে কিবা খায় হেতু তেওঁলোকৰ নিয়ম কিন্তু মোৰ মনৰ কথাটো কৈছো নিশ্চয় তেওঁলোকে এটো আল্লাহৰ নামত ত্যাগ কৰে কাৰণ গোটেই বছৰটো তেওঁলোকেটো খায়ে বা আমিও খাও গোটেই বছৰটো তো আল্লাহৰ নামত এমাহ দিন কিয় ত্যাগ কৰিব নোৱাৰে হয়তো তেওঁলোকৰ নিয়ম এনেকুৱা মই মানে বহুত মই ঈশ্বৰৰ শ্ৰী চৰণতো মই প্ৰাৰ্থনা জনাইছো তেওঁলোকক শক্তি দিয়ক এমাহ দিনটো ৰোজা ৰাখিবৰ কাৰণে তেওঁলোকক বহুত শক্তি দিয়ক যাতে তেওঁলোকে সুস্থ থাকে আৰু সুস্থ শৰীৰটো লৈ তেওঁলোকে এমাহ দিনটো ৰোজা ৰাখক যিসকল আমাৰ অসমীয়া আমাৰ হিন্দু তথা মুছলমান জিয়ৰীয় বোৱাৰী বিলাকে বেয়া ভিডিঅ' সামাজিক মাধ্যমত আপলোড কৰে সেইসকল ব্যক্তিৰ লাজ থাকিব লাগে সেইবিলাক বোৱাৰীৰ লাজ থাকিব লাগে এইজনী বোৱাৰীৰ পৰা আপোনালোকে শিক্ষা ল'ব লাগে এইজনী মহিলাৰ পৰা আপোনালোকে শিক্ষা পাব লাগে কাৰণ সামাজিক মাধ্যমত অকল বেয়া বাক্য বেয়া ভাষা প্ৰয়োগ কৰিলে ভাইৰাল নহয় ভাল কাম ভাল কথা ক'লেও ভাইৰাল হয় এইটো ভিডিঅ'ৰ পৰা প্ৰমাণ কৰিব পাৰি যে সামাজিক মাধ্যমত অকল বেয়া কাম কৰিলে আপুনি ভাইৰাল হ'ব বা এইটো কোনো কথা নহয় চাক এইজনী মহিলা ইছলামৰ প্ৰশংসা কৰি ৰোজাৰ প্ৰশংসা কৰি আৰু ৰমজানৰ প্ৰশংসা কৰি পিনে এইজনী মহিলা পোনপ্ৰথমবাৰৰ বাবে ভাইৰাল হৈছে আপোনালোকে এইজনী মহিলাৰ এই চাক বন্ধুসকল মই স্ক্ৰীনত লগাই দিছো এইজনী মহিলাৰ ফেচবুক একাউণ্টটো মই স্ক্ৰীনত লগাই দিছো আপোনালোকে তেখেতৰ ভিডিঅ'বিলাক চাব তেখেতে ধৰ্ম নিৰপেক্ষতাত ভিডিঅ' বনাই কি ভাল ভিডিঅ' বনাই আপোনালোকে তেওঁৰ ভিডিঅ'টো চাব ভাল লাগিলে তেওঁৰ ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব এইজনী মহিলাৰ পৰিচয় কৰাই দিও এইজনী মহিলাৰ নাম হ'ল বনিতা শৰ্মা এইজনী ফেচবুক একাউণ্ট আছে ভাল ভিডিঅ' বনাই আপোনালোকে তেওঁৰ পেজটো গৈ পিনে ভিজিট কৰি সোমাব পাৰে আৰু বন্ধুসকল এইজনী মহিলা এইবাৰ ৰমজান মাহত ৰমজানৰ প্ৰশংসা কৰি ৰোজাৰ প্ৰশংসা কৰি ইছলামৰ প্ৰশংসা কৰি প্ৰথমবাৰৰ বাবে ভাইৰাল হৈছে তেওঁজনী ভাল মহিলা তেওঁ মোৰ এজন ফলোৱাৰ মই তেখেতক ফলো কৰো তেওঁৰ ভিডিঅ'বিলাক ভাল লাগে আপোনালোকে যদি তেখেতৰ ভিডিঅ' চাবলৈ আছে এনেকা আৰু ভাল ভিডিঅ' আছে আপোনালোকে বনিতা শৰ্মা ফেচবুক পেজ প্ৰফাইলটোত গৈ পিনে আপোনালোকে চাব পাৰে আৰু আপোনালোকে এইজনী মহিলা কেনেকা ভাইৰাল হ'ল ৰমজানৰ প্ৰশংসা কৰি ইছলামৰ প্ৰশংসা কৰি তথা ৰোজাৰ প্ৰশংসা কৰি আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব ধন্যবাদ।